বিজনী মহাবিদ্যালয়ৰ সন্মুখত ছাত্ৰ-ছাত্ৰীৰ তীব্ৰ প্ৰতিবাদ। UG নামভৰ্তি আৰু ছেমিষ্টাৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে বিজনী মহাবিদ্যালয়ৰ সন্মুখত ছাত্ৰ-ছাত্ৰীৰ তীব্ৰ প্ৰতিবাদ। চিৰাং জিলাৰ 7খন মহাবিদ্যালয়ৰ ছাত্ৰ প্ৰতিনিধি আৰু ছাত্ৰ সংগঠনসমূহে মাচুলৰ গাঁথনি পুনৰ বিবেচনাৰ দাবী জনাইছে। BPL পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীক 100% মাচুল ৰেহাই দাবী। পূৰ্বৰ ছেমিষ্টাৰৰ মাচুল বকেয়া বা বেকলগ থকা BPL ছাত্ৰ-ছাত্ৰীকো মাচুল ৰেহাই দাবী। চতুৰ্থ বৰ্ষৰ 7ম ছেমিষ্টাৰৰ নামভৰ্তি মাচুলো হ্ৰাস কৰাৰ দাবী ছাত্ৰ-ছাত্ৰীৰ। বৰ্ধিত মাচুলৰ ফলত আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ উচ্চ শিক্ষা ব্যাহত হোৱাৰ আশংকা। শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুলৈ চিৰাং জিলাৰ উপায়ুক্তৰ জৰিয়তে যৌথ স্মাৰকপত্ৰ প্ৰেৰণ। চৰকাৰক শীঘ্ৰে মাচুলৰ গাঁথনি পুনৰ বিবেচনা কৰি ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থত সিদ্ধান্ত গ্ৰহণৰ আহ্বান। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। লাগিব যে আমাৰ যিখিনি ষ্টুডেণ্টে দাবী কৰিছে এইটো অকল মোৰ বুলি নহয়, চবৰ কাৰণে। যদি আমি ইয়াত 7খন কলেজৰ আছোঁ, এইটো গোটেই অল অসমতে হৈ আছে প্ৰব্লেমটো। এতিয়া অল অসমৰ প্ৰব্লেম আজি অসম চৰকাৰে শুনিব লাগিব, কাৰণ আজি যদি নুশুনে, আজি আমি ষ্টুডেণ্টে আজি ৰাস্তাত কিয় আহিব লগা? আমাৰ আজি ক্লাছ ষ্টাৰ্ট হৈ গৈছে, আমি ক্লাছত বহিব লাগিছিলে। আমি ক্লাছত নবহাকৈ আমি ৰাস্তাত কিয় বহিব লগা হৈছে? কাৰণ অসম গভৰ্ণমেণ্টে আমাৰ এডমিশ্যনৰ কাৰণে কিছুমান ষ্টুডেণ্টে এডমিশ্যন ল'বই পৰা নাই। এতিয়া এডমিশ্যন যদি ল'ব নোৱাৰে, ক্লাছ কেনেকৈ কৰিব? ক্লাছ যদি কৰিব নোৱাৰে, কলেজ যদি ড্ৰপ আউট কৰে, আমাৰ বিশ্বগুৰু হোৱা সপোন মানে সফল হ'ব নেকি? এইটো ডাঙৰ কথা। দেখা গৈছে যিহেতু শিক্ষা বিভাগৰ বা শিক্ষামন্ত্ৰীয়ে কৈছিলে, মুখ্যমন্ত্ৰীয়ে কৈছিলে বিনামূলীয়া পাঠদান দিয়া হ'ব, সকলোৱে যাতে শিক্ষাৰ পিনে পিছ পৰি নাথাকে। এই সন্দৰ্ভত ছাত্ৰ ছাত্ৰীৰ তৰফৰ পৰা তুমি কি ক'বা? চৰকাৰে যদি কৰে এইটো ভাল, বহুত ভালৰ কথা। যদি চৰকাৰে কথা দি কথাটো এতিয়া পালন কৰিছে নেকি আমাৰ কথা? এতিয়া আপুনিয়ে চাওক, যেনিবা আমি চৰকাৰে যদি এডুকেশ্যনত যদি ভালকৈ যদি সঁচাকৈ কাম কৰিছে, আমি যদি আজি ৰাস্তাত আহিলোহেঁতেন, আমি আমাৰ ক্লাছ হ'লেই হয়। যিহেতু তেওঁলোকে কৈছিল যে আমি বিনামূলীয়া পাঠদান দিয়া হৈছে, সকলো ক্ষেত্ৰত ফ্ৰী কৰি দিয়া হৈছে, শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ বিনামূলীয়া কিতাপ দিয়া হৈছে, ফ্ৰী এডমিশ্যন দিয়া হৈছে। কিন্তু এতিয়া আপোনালোকে ৰাজপথত ওলাই আহিল, কি কাৰণে? ফ্ৰী এডমিশ্যন দিছিলে, এতিয়া দিয়া নাই, সেইটো কাৰণে আমি আহিছোঁ। আগতে দিছিলে, সেইটো কাৰণে কোনো ষ্টুডেণ্টে অহা নাছিলে ৰাস্তাত, এতিয়া আহিছোঁ আমি। এতিয়া প্ৰব্লেমটো হ'ল এতিয়া বেলেগ এটা কথা, আমাৰ এই যিখিনি বড়োলেণ্ড ইউনিভাৰ্চিটি আণ্ডাৰত কিছুমান ষ্টুডেণ্টৰ মেইন প্ৰব্লেমটো হ'ল কি, যাৰ বেগ আছে সিহঁতৰ কাৰণে এডমিশ্যনটো ফ্ৰী নহয়। কাৰণ বড়োলেণ্ড ইউনিভাৰ্চিটি এনেকুৱা কিছুমান এক্টিভিটিছো হয় যে ষ্টুডেণ্টে এক্সাম দিয়ে, এটেণ্ডেঞ্চত এবচেণ্ট আহে। এইটো বহুত বেলেগ ধৰণৰ, ইউনিভাৰ্চিটি বহুত ধৰণৰ হৈ গৈছে। এতিয়া আপোনাৰ কথাটো হ'ল কি হৈছে আৰু কি পাঠদান ফ্ৰী এডমিশ্যন দিছে বুলি কৈছে, হয়। এইটো ঠিকে, আমি আগৰ যিখিনি কণ্ডিশ্যন সেইটো যদি চাওঁ, ঠিক আছে, কণ্ডিশ্যনটো অকণমান ভাল হৈছে। কিন্তু সেইটো নহয় যে এতিয়া ষ্টুডেণ্টে বহুত ভালকৈ এফৰ্ড কৰিব পাৰিছে, এইটো নহয়, সেইটোও কোৱা নাই। আজি ষ্টুডেণ্টে ৰাস্তাত আহিছে কাৰণ আমি এফৰ্ড কৰিব পৰা নাই। আপোনালোকৰ দাবীসমূহতো এতিয়া চৰকাৰে বা কৰ্তৃপক্ষই যে মানি নলয়, কি এই ক্ষেত্ৰত আপোনালোকে কি ব্যৱস্থা গ্ৰহণ কৰিব? আমি ডেম'ক্ৰেটিক ৱে, আজি আমি ইয়াত ৰাস্তাত বিজনী কলেজ সন্মুখত আমি বহিছোঁ। আমি ভাবিছোঁ যদি আমাৰ দাবী চৰকাৰে নুশুনে, আমি চাগে নিজৰ কলেজতো বহিব লাগিব। আৰু যদি চাগে নেমানে, DC অফিচৰ সন্মুখতো আমি বহিব পাৰোঁ। কিন্তু ইয়াত মই এটা কথা কওঁ, আমাক বেলেগ কিবা এটা টাইটেল দিয়া আগত আমি ইণ্ডিয়ান হয়, আমি অসমৰ হয়, আমি অসমীয়া হয়, আমি ইণ্ডিয়াৰ যিখিনি কনষ্টিটিউশ্যনেল ভেলু, আমি ডেম'ক্ৰেটিক ভেলু, সেইটো আমি ৰেচপেক্ট কৰোঁ। আমি ডেম'ক্ৰেটিক ৱে, আমি ডেম'ক্ৰেচি ৰাস্তাইদি গৈ আমাৰ যিখিনি
পলিটিকেল মটিভ নহয়, আমাৰ যিখিনি দাবী সেইটো আমি মানে ছাকচেছ হোৱাটো আমি বিচাৰোঁ।